আপুনি এতিয়া আপোনালোকৰ চৰকাৰ আছিলে এতিয়া চৰকাৰ আছে হেতু নহয় জনপ্ৰতিনিধি হিচাপে মই যোৱা 5 বছৰ ধৰি লাহৰীঘাটত এই প্ৰজেক্টটো আনিবৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰি আছিলোঁ আৰু ফলত মই আপোনাক এটা কথা কওঁ যে মই নিজৰ ঢাকঢোল বজোৱা মানুহ নহয় কিন্তু আপোনালোকে জানে নাজানে নিজে আপোনালোকে খবৰ কৰক যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ এই প্ৰজেক্টটো প্ৰায় 28 কিলোমিটাৰ একদম তাৰ পৰা কাটনিৰ পৰা এই প্ৰজেক্টটোত অনাত মই বহুত চেষ্টা কৰিলোঁ এখেতসকলে চেষ্টা কৰিছে এখেতসকলে যিসকল হেৰি আছে ইঞ্জিনিয়াৰ তেখেতসকলে প্ৰিলিমিনাৰী এইবিলাক ডাটা কালেকশ্যন কৰি পেলাই প্ৰজেক্ট ৰিপৰ্ট বনাইছে অসম চৰকাৰে দিল্লীলৈ পঠিয়ালে চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনলৈ চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন আৰু এছিয়ান ডেভেলপমেণ্টৰ লগত মই আপোনালোকৰ মানে এই অঞ্চলৰ আমাৰ নগাঁৱৰ সাংসদ হিচাপে মই অহৰহভাৱে যোগাযোগ কৰি অৱশেষত এই প্ৰজেক্টটো চেংচন হ'ল আপোনালোকে জানে সেইটো 23তে চেংচন হ'ল আৰু এই প্ৰজেক্টটো চেংচন হ'ল এই প্ৰজেক্টটো চেংচন হোৱাৰ পিছত এখেতসকলে পৰ্যায়ক্ৰমে কৰি আহিছে ইটছ এ বিগ প্ৰজেক্ট এটা ষ্টেজত এতিয়া 700 কোটি টকাৰ প্ৰজেক্ট গতিকে ইফালে চলি আছে আপোনালোকে খবৰ কৰক ইফালে চলি আছে বৰালিমাৰীটো সামৰি একেবাৰে তললৈ যাব একদম গৰুবন্ধালৈকে যাবতো গৰুবন্ধালৈকে যাব 28 কিলোমিটাৰ মায়াঙৰ ওচৰত গতিকে আৰু এই গোটেই প্ৰজেক্টটোৰ স্পেন হ'ল তেওঁলোকে ৰূপায়ণ কৰিব লাগিব 3 বছৰ মই নিজে দেখিছোঁ যোৱা বছৰৰ পৰা এইটো কাম আৰম্ভ হৈছে কাটনিৰ পৰা আৰম্ভ হৈছে এতিয়া কোনডোখৰলৈকে হৈছে আপোনালোকৰ বুঢ়াগাঁৱলৈকে হৈছে বুঢ়াগাঁৱৰ পৰা এইফালে বৰালিমাৰীৰ পৰা এনেকে গৈ থাকিব গাগলমাৰী হৈ পেলাই একদম মায়াঙৰ ওচৰলৈকে গৰুবন্ধালৈকে কিন্তু প্ৰজেক্টটোৰ তেওঁলোকক টেকনিকেলিটো আৰু তেওঁলোকে ৰাতিটোৰ ভিতৰতেতো কৰিব নোৱাৰে এটা টেকনিকেলি কৰিব লাগিব কিন্তু তেওঁলোক অলপ লেহেমীয়া হৈছে বুলি মই ভাবোঁ যোৱাকালি মই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ চিফ ইঞ্জিনিয়াৰৰ লগত মই গুৱাহাটীত বহি দিছপুৰত বহি মই এইবিলাক কথাই ক'লো যে আপোনালোকৰ গোটেই প্ৰজেক্ট ইমপ্লিমেণ্টেশ্যন কাৰণ পইচাটো দিছে এছিয়ান ডেভেলপমেণ্ট বেংকে আৰু ভাৰত চৰকাৰৰ যোগেদি গোটেই প্ৰজেক্টটো গোটেইটো মানে অভাৰভিউ হেৰি কৰিছে চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন দিল্লী সেইসকলৰ লগত মই যোগাযোগত আছোঁ ইমপ্লিমেণ্টেশ্যন এখেতসকলে কৰিছে গতিকে মই কৈছোঁ যে এইটো লেহেমীয়া হৈছে এতিয়া আমাৰ এই গোটেই বস্তুটো বৰালিমাৰ ৰাইজে মোক যোগাযোগ কৰি আছে মই দৌৰ মাৰি আহিছোঁ মই ৰাজ্যৰ বাহিৰত আছিলোঁ দৌৰ মাৰি আহিছোঁ আজি আৰু এই প্ৰজেক্টটো এতিয়া এওঁলোকক মই এইটো কথাই কৈছোঁ চিফ ইঞ্জিনিয়াৰক যোৱাকালি মই এইটোৱে কৈছোঁ যে প্ৰথমতে এতিয়া যিটো গৰাখহনীয়া হৈছে বৰালিমাৰী সেইখিনি আপোনালোকে কণ্টেইন কৰক সেইখিনি একদম ইমিডিয়েটলি প্ৰতিৰোধ কৰক কিন্তু প্ৰতিৰোধ কৰি পেলাই ডাঙৰ কামটো যিটো এছিয়ান ডেভেলপমেণ্ট বেংকৰ ফাইনেন্সেৰে যিটো হ'ব বা হৈ আহিছে সেইটো কামটো বাৰিষাটোৰ পিছতহে হ'বগৈ বাৰিষাটো কৰিব নোৱাৰে গতিকে তেওঁলোকে সেইবিলাক কৰিছে আৰু এইকাৰণে মই নিজেও চাবলৈ আহিছোঁ আৰু মই অহৰহভাৱে এওঁলোকৰ কাম কাজৰ ওপৰত মই দৃষ্টি দিম ইমানখিনি কৰাৰ পাছতো আপোনাৰ ওপৰত